Hello student, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে তেওঁলোকৰ যিখন ইংলিছৰ মেইন টেক্সট বুক বিহাইভ তো বিহাইভৰ পৰা যিটো ফাৰ্ষ্ট লেসন দ্য ফান ডে হেড এই চেপ্টাৰটো সম্পূৰ্ণ অসমীয়াত মই ভাঙনি কৰি দিম একেবাৰে সৰল অসমীয়াত আৰু আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ এই চেপ্টাৰটো বুজিবলৈ বিশেষ টান নহ'ব কাৰণ আজিকালি মই দেখা পাইছোঁ যে বা তোমালোকেও জানা কাৰণ কুৱেশ্যনবিলাক ডাইৰেক্ট নাহে পাঠৰ ভিতৰৰ পৰা দিয়ে MCQ হওক বা ডেছক্ৰিপটিভে হওক তো তোমালোকে যদি পাঠটো ভালকৈ পঢ়ি লোৱা তেতিয়াহ'লে তাৰ পাঠৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন আহিলে নিশ্চয় তাৰ উত্তৰ পৰীক্ষাত দিব পাৰিবা তেনিৱে আমি সময় নষ্ট নকৰোঁ তেতিয়াহ'লে আমি পাঠটো আৰম্ভ কৰোঁ ইয়াৰ পাঠটোৰ নাম আছে তোমালোকে দেখা পাইছা দা ফান ডে হেড অৰ্থাৎ তেওঁলোকে কি ধেমালি কৰিছিলে সেইবিলাক সেই সময়ত ইয়াৰ ওপৰত ডিপেণ্ড কৰি লেসনটো লিখিছে ফান মানে তোমালোকে নিশ্চয় জানা ধেমালি তো তেওঁলোকে কি ধেমালি কৰিছিলে সেই সময়ত তো ইয়াত আমাক প্ৰথমতে বিফৰ ইউ ৰিড এটা আমি পঢ়ি লোৱাটো অতিকে জৰুৰী হয় পাঠটো পঢ়াৰ পূৰ্বে তো বিফৰ ইউ ৰিডত কি দিছে প্ৰথমতে দ্য ষ্টৰী উই শ্বেল ৰিড ইজ সেট ইন দ্য ফিউচাৰ অৰ্থাৎ আমি যিটো ষ্টৰীটোত যিখিনি কথা কৈছে এইটো ভৱিষ্যতৰ কথা কোৱা হৈছে বৰ্তমান বা পাষ্ট টেন্সৰ কথা কোৱা নাই ইয়াত অতীতৰ কথা কোৱা নাই when books and school as we now know them will perhaps not exist কি বুলি কৈছে যে যেতিয়া কিতাপ আৰু স্কুল একেবাৰে কি হৈ যাব খুব সম্ভৱ এক্সিষ্ট হৈ যাব একেবাৰে নাইকিয়া হৈ যাব হাউ উইল চিলড্ৰেন ষ্টাডি দেন কিন্তু তেনেকুৱা সময়ত ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়িব বা ক'ত পঢ়িব যদি স্কুলেই নাথাকে কিতাপেই নাথাকে কেনেকৈ পঢ়িব দ্য ডায়েগ্ৰাম বিলো মে গিভ ইউ চাম আইডিয়াছ এটা আমাক এটা ডায়েগ্ৰাম দিছে ডায়েগ্ৰামটোৱে আমাৰ এই যিটো কুৱেশ্যনটো তাৰ এটা কি হ'ব আমাক এটা আইডিয়া পাম বা ধাৰণা পাম আমি ডায়েগ্ৰামটোৰ সহায়ত তো ডায়েগ্ৰামটোত কি দিছে দেখিছা স্কুল অফ দ্য ফিউচাৰ অৰ্থাৎ ভৱিষ্যতৰ স্কুল কেনেকুৱা হ'ব প্ৰথমতে দিছে ভাৰ্চুৱেল ক্লাছৰুম ইয়াত এটা দেখিছা ছোৱালী এজনীয়ে ক্লাছৰুমৰ ভিতৰতে পঢ়ি আছে তেওঁ স্কুললৈ যোৱা নাই নিজৰ ঘৰতে এটা ৰুমৰ ভিতৰত এনেকুৱা কম্পিউটাৰ ফিটিং কৰি লৈছে আৰু কিহৰ থ্ৰুদি পঢ়িছে লাৰ্ণিং থ্ৰু কম্পিউটাৰ অৰ্থাৎ কম্পিউটাৰ সহায়ত তেখেতে পঢ়িছে আৰু তেখেতৰ টিচাৰ কোন হৈছে ল'ৰা বা ছোৱালীজনীৰ টিচাৰ হৈছে এটা কি ৰবটিক টিচাৰ কম্পিউটাৰ স্ক্ৰীণত ৰবটিক টিচাৰে কিছুমান ইনষ্ট্ৰাকশ্যন দি থাকে যিটো ল'ৰা বা ছোৱালীজনীয়ে ফ'ল' কৰি থাকে আৰু তেনেদৰে তেওঁলোকৰ শিক্ষাটো সম্পূৰ্ণ হৈছে স্কুল অফ দ্য ফিউচাৰ আৰু তেওঁলোকৰ টেক্সট বুক কিতাপ নাই ইয়াত কি দিছে মুভিং ই টেক্সট অৰ্থাৎ কম্পিউটাৰ স্ক্ৰীণত কিছুমান কিতাপৰ শব্দ বা পেছেজ অহা যোৱা কৰি থাকে তো এইখিনিয়ে তেওঁলোকৰ মুভিং ই টেক্সট তেওঁলোকৰ বাবে আমাৰ যিটো টেক্সট বুক আছে সেইটো তেনেকুৱা তেওঁলোকৰ নাথাকিব এটা সময়ত বাকী এইকেইটা পেৰাগ্ৰাফ নপঢ়ি ল'ব আমি এতিয়া 1 নম্বৰ পেৰাগ্ৰাফটোলৈ যাওঁ 1 নম্বৰত কি দিছে মাৰ্গী ইভেন ৰট এবাউট ইন ডেট নাইট ইন হাৰ ডায়েৰী মাৰ্গী এজনী সৰু ছোৱালীৰ নাম তাই সাধাৰণতে কি লিখে ডায়েৰী লিখে ইভেন মানে কেতিয়াবা আৰু সেইদিনা কি হৈছে এট ডেট নাইট ইন হাৰ ডায়েৰী তাই ডায়েৰীত কি লিখিছিলে অন দ্য পেজ হেডেড 17 মে 2157 আমি যেনেকৈ কিবা এটা দিনাংকৰ কোনোবা এটা কিবা লিখিলে ওপৰত ডেটটো লিখোঁ তো সেইদিনা মাৰ্গীয়ে তাৰ ডায়েৰীত পেজৰ হেডত কি লিখিছে 17 মে 2157 তেওঁৰ যিটো ডায়েৰীৰ ওপৰত এটা ডেটটো লিখি লৈছে আৰু কি লিখিছে চি ৰট তাই লিখিছিল টুডে টামি ফাউণ্ড এ ৰিয়েল বুক টমি সেইদিনা এখন কি পাইছিলে এখন প্ৰকৃত কিতাপ পাইছিলে ৰিয়েল বুক ইট ৱাজ ভেৰি অল্ড বুক কিতাপখন একেবাৰে পুৰণি মাৰ্গিছ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেড ডেট মাৰ্গীৰ ককা দেউতাকে এদিন কি কৈছিলে হুৱেন হি ৱাজ এ লিটল বয় তেখেতে যেতিয়া সৰু ল'ৰা আছিলে হিজ গ্ৰেণ্ডফাদাৰ অৰ্থাৎ মাৰ্গীৰ ককাক told him that there was a time when all stories were printed on paper কি বুলি কৈছিলে যে there was a time এসময়ত when all stories were printed on paper সকলোবোৰ কাহিনী বা গল্প কি হৈছে printed on paper অৰ্থাৎ কাগজত ছপা কৰা অৱস্থাত তেওঁলোকে পাইছিলে they turned the pages সিহঁতে পাতবিলাক উল্টিয়াইছিলে which were yellow and crinkly পেজবোৰ কেনেকুৱা ধৰণৰ আছিলে হালধীয়া আৰু ক্ৰিংকলি মানে ভাঁজযুক্ত ফ'ল্ড কৰা ইয়াত দি দিছে ক্ৰিংকলি মিনিংটো কিতাপৰ পেজবোৰ আছিলে য়েল্লো আৰু ভাঁজযুক্ত এণ্ড ইট ৱাজ অ'ফুলি ফানি টু ৰিড ৱৰ্ডছ ডেট ষ্টুড ষ্টিল ইনষ্টেড অফ মুভিং দ্য ৱে দে ৱেৰ ছাপ'জ টু অন এ স্ক্ৰীণ ইয়াত কি কৈছে ইয়াত অ'ফুলি মানে হৈছে খুব বেছিকৈ বা ভয়ংকৰভাৱে ফানি অৰ্থাৎ হাস্যকৰ কোনটো কথা তেওঁলোকৰ হাঁহি উঠিছিল টু ৰিড হুৱেন দ্য ৱৰ্ডছ ডেট ষ্টুড still instead of moving the way they were supposed to on a screen তেওঁলোকে যিটো কম্পিউটাৰ স্ক্ৰীণত তেওঁলোকৰ যিবিলাক ৱৰ্ডবিলাক এটাৰ পিছত এটাকৈ কণ্টিনিউৱাছলি আহি থাকে অৰ্থাৎ গতি কৰি থাকে মুভিং কৰি থাকে কিন্তু কিতাপৰ যিবিলাক ৱৰ্ড তেওঁলোকে যিখন অল্ড বুকত পাইছিল তাত কি হৈ থাকে একে জেগাতে ৰখি থাকে যিটো তেওঁলোকে দেখি পেলানি হাঁহি উঠিছিল
and then they were turned book to the page before অৰ্থাৎ তেওঁলোকে আগৰ পেজটো যদি পুনৰ লুটিয়াই চাই কি কৈছে it had the same words on it that it had when they read it at the first time অৰ্থাৎ পেজটো যদি তেওঁলোকে লুটিয়াই চাই আগতে যিটো ৱৰ্ড পাইছিলে সেইটো নিৰ্দিষ্ট জেগাত একেধৰণে ৰৈ থাকে যিটো তেওঁলোকে কি কৈছিলে ফুলি ফানি বুলি মেনশ্যন কৰিছে ইয়াত নিশ্চয় তোমালোকে বুজি পাইছা মাৰ্গী আৰু টমিয়ে তেওঁলোকৰ ৱৰ্ডবিলাক কম্পিউটাৰ স্ক্ৰীনত পঢ়িছিলে কাৰণ তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো অলপ বেলেগ আছিলে আৰু তাত তেওঁলোকৰ ৱৰ্ডবিলাক যেটো প্ৰিণ্টেড নহয় কম্পিউটাৰ স্ক্ৰীনত অহা যোৱা কৰি থাকে মুভিং কৰি থাকে আৰু তেওঁলোকে যেতিয়া কিতাপখনত এই ৱৰ্ডবিলাক নিৰ্দিষ্ট জেগাতে ৰৈ থকা দেখা পাইছিলে যেটো ছপা কৰা কিতাপ হয় গতিকে তেওঁলোকে সেইটো দেখি কি হাঁহি উঠিছিলে এবাৰ 2 নম্বৰ পেৰাগ্ৰাফলৈ অৰ্থাৎ 2 নম্বৰ হেৰিলে গি সেড টমিয়ে শৰ্ট ফৰ্মত মাৰ্গী গি বুলি কৈছে হোৱাট এ ৱেষ্ট মানে হৈছে আৱৰ্জনা বা অপচয় এইটো হৈছে একেবাৰে মানে কিতাপখনৰ কোনো ভ্যালুলেছ সেইটো কৈছে এইটো অপচয় বুলি কৈছে এটা when you are through with the book you just throw it away কিতাপখনৰ যোগেদি যদি তেওঁলোকে এনেদৰে চাই থাকে তেতিয়াহলে এখন কি বুলি ক'ব কি বুলি কৈছে you just throw it away তোমাক এখন কি কিতাপখন দলিয়াই পেলাই দিবা তুমি I wish কি কৈছে এটো তামিয়ে অনুমান কৰিছে our television screen must have had a million books on it তেওঁলোকৰ যেটো কম্পিউটাৰ যেটো টেলিভিছনৰ স্ক্ৰীন তাত এনেকুৱা কি বুলি কৈছে had a million books লাখ কিতাপ তেওঁলোকে তাত পাব on it and it's good for a plenty more আৰু এই কিতাপখনতকৈ এখিনি বহু গুণে শ্ৰেষ্ঠ বা বহু গুণে ভাল তেওঁলোকে কম্পিউটাৰ স্ক্ৰীনত যিবিলাক কিতাপ পঢ়ে I would not throw it away গতিকে তেওঁ এখন দলিয়াই পেলাই নিদিবনে যিখন ৰিয়েল বুকখন এখন পেলাই দিবলৈ মন যাব তাৰছতে সেম উইথ মাইন সেট মাৰ্কে কৈছে যে মোৰো তেনেকুৱা নিচিনাই লাগিছে she was 11 তাইৰ বয়স কিমান বুলি কৈছে 11 বছৰ and had not seen as many telebook as Tommy had আৰু টমিয়ে যিমান কিতাপ পঢ়িছে হেতুৰ মাৰ্গিয়ে হিমানখিনি পঢ়া নাই যেটো তাৰ বয়স কম he was 13 টমিৰ বয়স কিমান হ'ব 13 বছৰ এটো তোমালোকৰ এমসিকিউ শৰ্ট কোৱেশ্চনত আহি থাকে মনত ৰাখিবা মই যিবিলাক পৰীক্ষাত আহিব ইয়াত মই এটা পইণ্ট কৰি যাম তোমালোকে চিন্তা কৰিব নালাগে তা she said where did you find it কৈছে তেতিয়া মাৰ্গিয়ে হতিলে যে এখন তুমি ক'ত পাইছিলা in my house কি বুলি কৈছে মোৰ ঘৰত he pointed without looking because he was busy reading in the attic he just আঙুলি দেখুৱাই দিছে তেওঁ হেপলে আঙুলি জাস্ট পইণ্ট কৰি দিছে দেখুৱাই দিছে কাৰণ টমি হেটো সময়ত কি আছিলে পঢ়াত বিজি আছিলে ইন দা এটিক ক'ত পাইছিলে এখন এটিকত পাইছিলে এটিক মানে কি তোমালোকৰ মিনিংটো দি দিছে নিজৰ বুজি পাবা তাৰপৰা হোৱাটছ ইট এবাউট এখন কিহৰ বিষয় বা কিতাপখন কিহৰ ওপৰত লিখা হৈছে কৈছে স্কুলৰ বিষয় ইয়াত লিখা হৈছে নেক্সট আহ 3 নম্বৰ পইণ্ট এটা কৈছে মাৰ্গী ওয়াজ স্কৰ্নফুল মানে হৈছে তুচ্ছ জ্ঞান কৰা স্কুল মাৰ্গীয়ে স্কুলক খুব অবজ্ঞা কৰি কৈছে স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল যে স্কুলৰ বিষয়ত লিখিবলৈ কিটো আছে আই হেট স্কুল মই স্কুল ঘৃণা কৰোঁ হেট মানে জানে তোমালোকে ঘৃণা কৰা মাৰ্গী অলৱেজ হেটেড স্কুল মাৰ্গীয়ে সদায় স্কুলক কি কৰে ঘৃণা কৰে বাট নাও সি হেটেড ইট মোৰ দেন এভাৰ আৰু বৰ্তমান তেওঁ ইয়াক মাৰ্গীয়াক দিনক দিনে বেছিকৈ ঘৃণা কৰিবলৈ লৈছে কাক স্কুলক দ্য মেকানিকেল টিচাৰ হেড বিন গিভেন হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি মেকানিকেল টিচাৰজনে দিনক দিনে তেওঁক মাৰ্গী কি লৈছিলে পৰীক্ষা লৈছিলে কোনটো বিষয়ৰ ওপৰত জিঅ'গ্ৰাফি চেপ্টাৰটো অৰ্থাৎ ভূগোলৰ ওপৰত এণ্ড সি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ আনটিল হাৰ মাদাৰ হেড ছেকেণ্ড হাৰ হেড চৰফুলি আৰু মাৰ্গীয়ে কি কৈছে দিনক দিনে বেছিহে বেয়া প্ৰদৰ্শন কৰিছিলে ভূগোলত তেওঁৰ পাৰদৰ্শিতা দিনক দিনে বেয়া হৈ গৈ আছিলে যেতিয়ালৈকে হাৰ মাদাৰ হেড ছেকেণ্ড হাৰ হেড চৰফুলি মাকে কি কৈছিলে বৰ দুখেৰে মাৰ্গীৰ মূৰটো জোকাৰি দিছিলে এণ্ড চেণ্ড ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ আৰু কাউণ্টি ইনস্পেক্টৰজনক তেওঁ মাতি পঠিয়াইছিলে নেক্সট আহ 4 নম্বৰ 4 পইণ্টলৈ কৈছে ইয়াত হি ৱাজ এ ৰাউণ্ড লিটল মেন উইথ ৰেড ফেচ এণ্ড এ হোল বক্স অফ টুলছ উইথ ডাইলছ এণ্ড ৱাৰ্ছ কাউণ্টি ইনস্পেক্টৰজন কেনেকুৱা এই বিষয়ত বৰ্ণনা দাঙি ধৰিছে কৈছে যে হি ৱাজ এ ৰাউণ্ড লিটল মেন তেওঁ ঘূৰণীয়া উইথ ৰেড ফেচ তেওঁৰ মুখখন কেনেকুৱা মুখমণ্ডল ৰঙা এণ্ড হেড হোল বক্স অফ টুল উইথ ডাইলছ এণ্ড ৱাৰ্ছ অৰ্থাৎ মেকানিকেল টিচাৰজনে তেওঁৰ লগত এটা যন্ত্ৰপাতিৰ বাকচ এটা লৈ আহিছে হি স্মাইল এট মাৰ্গীলে চাই তেওঁ হাঁহিলে এণ্ড গেভ হাৰ এন এপল তাইক এটা কি দিলে আপেল দিলে দেন টুক দ্য টিচাৰ এপাৰ্ট তাৰপিছত কি কৰিলে টুক দ্য টিচাৰ এপাৰ্ট মানে যিজন মেকানিকেল টিচাৰ আছিলে তেওঁক আঁতৰাই দিলে
তাৰপিছত মাৰ্গী হেড হোপ, মাৰ্গীয়ে কি আশা কৰিছিলে, হি উড নট ন' হাউ টু পুট ইট টুগেডাৰ এগেইন, যে আকৌ তেওঁক তাক ঘূৰাই নিব বা কেনেকৈ একলগ কৰিব সেইটো মাৰ্গীয়ে যে কৰিব নোৱাৰিব বুলি মাৰ্গীয়ে সেইটো আশা কৰিছিলে। কোনে কৰিব নোৱাৰিব? একাউণ্ট ইনস্পেক্টৰজনে। বাট হি নিউ হাউ অল ৰাইট এণ্ড আফটাৰ এন আৱাৰ অৰ ছ', কিন্তু প্ৰায় 1 ঘণ্টামানৰ পৰা 1.5 ঘণ্টামানৰ ভিতৰতে তেওঁ সেইখিনি গোটেইখিনি কৰি পেলালে, পুনৰ ঘূৰাই আনিলে। দেয়াৰ ইট ৱাজ এগেইন, আৰু আগতে যেনেকুৱা আছিল ঠিক তেনেকুৱা ধৰণে হৈ গ'ল। তাৰপিছতে কি কৈছে, দেয়াৰ ৱাজ ইট এগেইন, লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি, অৰ্থাৎ কম্পিউটাৰ স্ক্ৰীণখন বহুত ডাঙৰ হৈ গ'ল, লাৰ্জ কৰি ল'লে তেওঁ, ব্লেক কৰি ল'লে, আৰু লগতে ভয়ংকৰ এটা কম্পিউটাৰ স্ক্ৰীণখন তেওঁ অলপ চেঞ্জ কৰি দিলে। উইথ এ বিগ স্ক্ৰীণ অন হুইচ অল দ্য লেচন ৱেৰ শুন এণ্ড দ্য কুৱেশ্যন ৱেৰ আস্কড, কম্পিউটাৰ স্ক্ৰীণখন যেতিয়া বিগ কৰি দিলে তাত সকলোবিলাক লেচন একেলগে দেখা দিছে, আৰু লগতে কি হৈছে কুৱেশ্যন যিখিনি সোধে সেইবিলাকো তাত দেখা পোৱা গৈছে। ডেট ৱাজ নট ছ' বেড, এতিয়া কিন্তু বৰ এটা বেয়া লগা নাই। দ্য পাৰ্ট মাৰ্গী হেটেড, অৰ্থাৎ মাৰ্গীয়ে যিটো অংশ বেয়া পায় বা ঘৃণা কৰে, মষ্ট ৱাজ দ্য স্লট হুৱেৰ চি হেড টু পুট হোমৱৰ্ক, য'ত এটা স্লট মানে খালী ঠাই, যিটো খালী অংশত মাৰ্গীয়ে তাইৰ হোমৱৰ্কবিলাক পুট কৰে, এণ্ড টেষ্ট পেপাৰ, লগতে আৰু যিখিনি প্ৰশ্ন উত্তৰবিলাক তেওঁ পুট কৰে, যিটো স্লট মানে খালী অংশ, চি অলৱেজ হেড টু ৰাইট দেম আউট ইন এ পাঞ্চ কোড, যিহেতু মাৰ্গীয়ে কম্পিউটাৰৰ যিটো ভাৰ্চুৱেল ক্লাছৰুমত কম্পিউটাৰ থ্ৰুদি পঢ়ে, গতিকে তাৰ লেখাবিলাক কেনেকুৱা এটা পাঞ্চ কোডত লিখে, এটা সাংকেতিক চিহ্নতে তাৰ লেখাখিনি যিখিনি হোমৱৰ্ক দিয়ে সেইখিনি লিখে। দে মেড হাৰ লাৰ্ণ হুৱেন চি ৱাজ 6 years old, আৰু সেইটো তেওঁ কেতিয়া শিকিছে? 6 yearsৰ পৰা শিকিছে। যেনেকৈ আমি সৰুতেই বৰ্ণমালাবিলাক শিকোঁ বা এলফাবেটবিলাক শিকোঁ, ঠিক মাৰ্গীয়েও যিকি পাঞ্চ কোডবিলাক 6 years oldৰ পৰা শিকিছিলে। এই কুৱেশ্যনটো কিন্তু পৰীক্ষাত আহি থাকে। এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন ন' টাইম, খুব কম সময়ৰ ভিতৰতে মেকানিকেল টিচাৰ তেওঁ কিমান নম্বৰ পাইছে সেইখিনি উলিয়াই পেলালে, নিৰ্ণয় কৰি পেলালে, অৰ্থাৎ কেলকুলেট কৰি পেলালে। নেক্সট হ'ব 5 নম্বৰ পইণ্টলৈ, দ্যাট ইনস্পেক্টৰ হেড স্মাইল, ইনস্পেক্টৰজনে কি কৰিলে? পৰিদৰ্শকজনে হাঁহিলে। আফটাৰ হি ৱাজ ফিনিছ, তেওঁ যেতিয়া কামখিনি কৰিলে তেওঁ হাঁহি মাৰিলে। এণ্ড পেটেড মাৰ্গীৰ হেড, আৰু মাৰ্গীৰ মূৰত কি কৰিলে? মৰমত মোহাৰি দিলে, অৰ্থাৎ হাত বুলাই দিলে। হি ছেড টু হাৰ মাদাৰ, তেওঁৰ মাৰ্গীৰ মাকক কি বুলি ক'লে? ইটছ নট দ্য লিটল গাৰ্লছ ফল্ট, যে কণমানি ছোৱালীজনীৰ এইটো দুখ নহয়, মিছেছ জোনছ, মিছেছ জোনছ হৈছে মাৰ্গীৰ মাক। আই থিংক দ্য জিঅ'গ্ৰাফী ছেক্টৰ ৱাজ কেয়াৰ্ড এ লিটল টু কুইক, মই ভাবোঁ তেওঁ কি বুলি ভাবে কাউণ্ট ইনস্পেক্টৰজনে, যে জিঅ'গ্ৰাফীৰ যিটো অংশটো অলপ স্পীড হৈ আছিলে। দ'জ থিংছ হেপেন ছামটাইমছ, আৰু এইটো কেতিয়াবা কেতিয়াবা হয়। আই হেভ শ্ল' ইট, ইয়াক অলপ মই কি কৰিছোঁ? মন্থৰ কৰি দিছোঁ। ইট আপ টু এন এভাৰেজ 10 years লেভেল, 10 বছৰ বয়সৰ গড় হিচাপত তেওঁৰ যিটো জিঅ'গ্ৰাফী ছেক্টৰটো তেওঁ কি কৰি দিছে? অলপ শ্ল' কৰি দিছে, একৰ্ডিং টু দ্য এজ অফ 10। একচুৱেলি দ্য অভাৰঅল পেটাৰ্ণ অফ হাৰ প্ৰগ্ৰেছ ইজ কোৱাইট ছেটিছফেক্টৰী, আৰু সামগ্ৰিকভাৱে মাৰ্গীৰ যিটো প্ৰদৰ্শন এইটো কি বুলি কৈছে? ছেটিছফেক্টৰী, অৰ্থাৎ সন্তোষজনক। এণ্ড হি পেটেড মাৰ্গীৰ হেড এগেইন, আৰু মাৰ্গীৰ মূৰত তেওঁ পুনৰ কি কৰিলে? হাত বুলাই দিলে। ইয়াৰ পাছত কি দিছে? মাৰ্গী ৱাজ ডিছএপইণ্টেড, মাৰ্গী কি হৈছিলে? হতাশ হৈছিলে, নিৰাশ হৈছিলে। চি হেড বিন হোপিং, তাই কি আশা কৰিছিলে? দে উড টেক দ্য টিচাৰ এৱে অল টুগেডাৰ, যে এই যিজন জিঅ'গ্ৰাফী ছেক্টৰৰ যিজন ৰবটিক টিচাৰ তেওঁ একেবাৰে মাৰ্গী তাক আঁতৰাই দিব বুলি ভাবিছিলে। দে হেড ৱান্স টেকেন টমিজ টিচাৰ এৱে ফৰ নিয়েৰলি এ মান্থ, আৰু তেওঁলোকে এবাৰ কি কৰিছিলে? টমিৰ যিজন টিচাৰ আছিলে প্ৰায় 1 মাহমানৰ বাবে আঁতৰাই দিছিলে। বিকজ দ্য হিষ্ট্ৰী ছেক্টৰ হেড ব্লেংক আউট কমপ্লিটলি, কাৰণ হিষ্ট্ৰীৰ যিটো বুৰঞ্জী ছেক্টৰটো অংশখিনি একেবাৰে কি হৈছিলে? ব্লেংক হৈ গৈছিলে। চ' চি ছেড টু টমি, হোৱাই উড এনি ওৱান ৰাইট এবাউট স্কুল, যে কিয় তেওঁলোকে স্কুলৰ বিষয়ে লিখিছে, অৰ্থাৎ কোনোবাই কিয়নো স্কুলৰ বিষয়ে লিখিব লাগে, এনেদৰে মাৰ্গীয়ে টমিক প্ৰশ্ন সুধিছে। টমি লুক এট হাৰ উইথ ভেৰি ছুপেৰিয়ৰ আইজ, টমিয়ে কি কৰিছিলে? ইয়াৰ প্ৰত্যুত্তৰত মাৰ্গীলে ভেৰি ছুপেৰিয়ৰ মানে বৰ অহংকাৰ, মানে নিজে বহুত জানো, তেনেকুৱা ভাৱেৰে মাৰ্গীলৈ চাইছিলে। বিকজ ইটছ নট আৱাৰ কাইণ্ড অফ স্কুল, কাৰণ এইটো আমাৰ নিচিনা স্কুল নহয়। ষ্টুপিড, মূৰ্খ। দিছ ইজ দ্য অল্ড কাইণ্ড অফ স্কুল, এইবিলাক হৈছে পুৰণি ধৰণৰ স্কুল। ডেট দে হেড 100 of years ago, যিবিলাক শ বছৰৰ আগৰ। হি এডেড লফলি,
ইয়াত লফলি মানে হৈছে গৰ্বিতভাৱে তেওঁ ইয়াৰ লগতে কি সংযোজন কৰিলে এই কথাখিনিৰ লগতে প্ৰনাউন্সিং দ্য ৱৰ্ড কেয়াৰফুলি খুব সাধাৰণতে শব্দ উচ্চাৰণ কৰিছে প্ৰনাউন্স কৰিছে চেঞ্চুৰিজ এগো অৰ্থাৎ শতিকাৰ পূৰ্বে মাৰ্গী ৱাজ হাৰ্ট মাৰ্গীয়ে মনতে কি কৈছিলে দুখ পাইছিলে ৱেল আই ডোণ্ট ন' হোৱাট কাইণ্ড অফ স্কুল দে হেড অল ডেট টাইম এগো ঠিক আছে মই নাজানো বাৰু যে তেওঁলোকৰ সময়ত কেনেকুৱা ধৰণৰ স্কুল আছিলে চি ৰিড দ্য বুকছ অভাৰ হিজ চলজাৰ ফৰ এ হোৱাইল তেওঁৰ কান্ধতে থৈ পেলানি তেওঁ কিতাপখন অকণ সময় চালে দেন ছেড এনিৱে দে হেড এ টিচাৰ যিয়ে নহওক তেওঁলোকৰ এজন কি আছিলে টিচাৰ আছিলে অৰ্থাৎ শিক্ষক আছিলে ইয়াৰ পিছত কৈছে চিয়'ৰ দে হেড এ টিচাৰ নিশ্চিতভাৱে তেওঁলোকৰ এজন কি আছিলে শিক্ষক আছিলে বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন কিন্তু এজন আমাৰ দৰে যিটো নিয়মিতভাৱে যিজন আহে সেইজন শিক্ষক নহয় অৰ্থাৎ ৰবটিক টিচাৰ নহয় ইটো আজি কি আছিলে মেন তেওঁ এজন আছিলে কি মানুহ এ মেন হাউ কুড এ মেন বি এ টিচাৰ কৈছে এজন মানুহ কেনেকৈ টিচাৰ হ'ব পাৰে ৱেল হি জাষ্ট ট'ল্ড দ্য বয়জ এণ্ড গাৰ্লছ থিংছ এণ্ড গেভ দেম হোমৱৰ্ক কি কৈছিলে হয় নিশ্চয় হি জাষ্ট ট'ল্ড দ্য বয়জ যে ল'ৰা আৰু ছোৱালীবিলাকক কি কয় বয়জ এণ্ড গাৰ্লছ থিংছ বিভিন্ন বিষয়ৰ বিষয়ে কয় এণ্ড গেভ দেম হোমৱৰ্ক তেওঁলোকক গৃহকাৰ্য দিয়ে এণ্ড আস্ক দেম কুৱেশ্যন আৰু সিহঁতক বিভিন্ন প্ৰশ্ন সোধে এ মেন ইজ নট স্মাৰ্ট এনাফ কৈছে যে এজন মানুহ কেতিয়াও ইমান স্মাৰ্ট হ'ব নোৱাৰে নেক্সট কি হৈছে চিয়'ৰ হিজ হয় মাই ফাদাৰ ন'জ এজ মাছ এজ মাই টিচাৰ কৈছে মোৰ দেউতাই শিক্ষকজনতকৈ বেছিহে জানিব হি ন'জ অলমষ্ট এজ মাছ আই বেটছা কি কৈছে যে আই বেটছা মানে কি কৈছে আই এম চিয়'ৰ অৰ্থাৎ তেওঁ নিশ্চিত কি নিশ্চিত হি ন'জ অলমষ্ট এজ মাছ নিশ্চয় তেওঁ বহুখিনি কথা জানে নেক্সট কি দিছে মাৰ্গী ৱাজ নট প্ৰিপেয়াৰ্ড টু ডিছপুট ডেট ডিছপুট মানে হৈছে বিতৰ্ক কৰা মাৰ্গীয়ে ইয়াক লৈ আৰু বেছিকৈ বিতৰ্ক কৰিবলৈ প্ৰস্তুত নাছিল চি ছেড তাই কি কৈছিল আই উড নট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি কৈছে আই উড নট ৱান্ট মই নিবিচাৰোঁ যে ষ্ট্ৰেঞ্জ মেন এজন অচিনাকি মানুহে ইন মাই হাউচ টু টিচ মি যে মোৰ ঘৰত আহি মোক পঢ়াব এইটো মই নিবিচাৰোঁ টমি স্ক্ৰীম উইথ লাফাৰ স্ক্ৰীম মানে হৈছে চিঞৰি উঠা অৰ্থাৎ উইথ লাফাৰ মানে টমিয়ে চাগে ঢেক ঢেককৈ হাঁহি দিলে কথাটো শুনি ইউ ডোণ্ট ন' মাছ যে তুমি একোৱে নাজানা মানে তুমি বেছি নাজানা মাৰ্গী দ্য টিচাৰ ডিড নট লিভ ইন দ্য হাউচ টিচাৰ ঘৰত নাথাকে দে হেড এ স্পেচিয়েল বিল্ডিং তেওঁলোকৰ বাবে এটা নিৰ্দিষ্ট কি থাকে বিল্ডিং থাকে এণ্ড অল দ্য কিডছ ৱেণ্ট দেয়াৰ আৰু সকলোবোৰ ল'ৰা ছোৱালী তালৈ যায় এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেম থিং আৰু সকলোবোৰ ল'ৰা ছোৱালীয়ে একেখিনি কথাকে শিকেনে চিয়'ৰ ইফ দে ৱেৰ দ্য ছেম এজ যদি তেওঁলোকে একে বয়সৰ হয় তেতিয়াহ'লে চিয়'ৰ তেওঁলোকে একেখিনি কথাকে শিকে নেক্সট আহোঁ 8 নম্বৰলৈ বাট মাই মাদাৰ ছেজ এ টিচাৰ হেজ টু বি এডজাষ্টেড টু ফিট দ্য মাইণ্ড অন ইচ বয় এণ্ড গাৰ্ল ইট টিচেছ এণ্ড ডেট ইচ কিডছ হেজ টু বি টট ডিফাৰেণ্টলি কি কৈছে যে মোৰ মায়ে কি কৈছিলে যে এজন শিক্ষকে হেজ টু বি এডজাষ্ট কৰিব লাগে তেওঁ টু ফিট দ্য মাইণ্ড অফ ইচ বয় এণ্ড গাৰ্ল যে সকলো ল'ৰা ছোৱালীৰ মাইণ্ডৰ সৈতে তেওঁ নিজকে কি কৰিব লাগে এডজাষ্ট কৰিব লাগে এণ্ড ডেট ইটছ কিডছ হেজ টু বি টট ডিফাৰেণ্টলি আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি তেওঁলোকক প্ৰত্যেককে ডিফাৰেণ্টলি অৰ্থাৎ বেলেগ বেলেগ ধৰণে শিকাব লাগে অৰ্থাৎ সকলো ল'ৰা ছোৱালীৰ কেটচিং কেপাচিটিটো একেই নহয় গতিকে যোন যেনেকুৱা তাৰ ওপৰত বেছ কৰি যিটো IQ আছে তাৰ ওপৰত বেছ কৰি তেওঁলোকক শিকাব লাগিব নেক্সট কৈছে ইফ ইউ ডোণ্ট লাইক ইট যদিহে তুমি এইটো ভাল নোপোৱা ইউ ডোণ্ট হেভ টু ৰিড দ্য বুক তুমি কিতাপখন পঢ়িব নালাগে আই ডিডণ্ট চে আই ডিড নট লাইক ইট মোক যে কৈছে যে মই এইটো ভাল নাপাওঁ সেইটো কোৱা নাই মাৰ্গী ছেড কুইকলি মাৰ্গীয়ে তৎক্ষণাত উত্তৰ দিছিলে চি ৱান্টেড টু ৰিড এবাউট দ'জ ফানি স্কুলছ তাই কি কৰিছিলে সেই সময়ৰ যিটো ফানি স্কুল অৰ্থাৎ হাঁহি ধেমালিৰে পৰিপূৰ্ণ স্কুলৰ বিষয়ে তাই পঢ়িবলৈ মন কৰিছিলে তাই বিচাৰিছিলে দে ৱেৰ নট ইভেন হাফ ফিনিছ ৱেন মাৰ্গীজ মাদাৰ কল মাৰ্গী স্কুল অৰ্থাৎ তেওঁলোকে কিতাপখনৰ আধাখিনিও পঢ়িবলৈ নাপালে ৱেন মাৰ্গীজ মাদাৰ কল মাৰ্গীৰ মাকে মাতিলে কি বুলি মাৰ্গী স্কুল যে মাৰ্গী তোমাৰ স্কুল আৰম্ভ হ'ব এতিয়া মাৰ্গী লুক আপ নট য়েট মামা মাৰ্গীয়ে হয়তো টাইমটো চাইছিল আৰু কৈছিলে নট য়েট মামা যে এতিয়াও হোৱা নাই নাও ছেট মিছেছ জোন এবাৰ মিছেছে কি ক'লে এট ইটছ প্ৰবেবলি টাইম ফৰ টামি টু আৰু এইটো নিশ্চয় টমিৰ বাবেও সময় হৈ গৈছে অৰ্থাৎ স্কুলত বহাৰ তেওঁলোকৰ সময় আহি গৈছে মাৰ্গী ছেড টু টমি কেন আই ৰিড দ্য বুক চ' মোৰ উইথ ইউ আফটাৰ স্কুল
যে কিতাপখনৰ আৰু কিছুমান বিষয় মই তোমাৰ লগত স্কুলৰ পাছত পঢ়িব পাৰিমনে? মে বি, খুব সম্ভৱ। হি ছেড ননচালাণ্টলি মানে বিশেষ গুৰুত্ব নিদিয়ে, এইটো মিনিংটো দি দিছে। হি ৱাক এৱে হুইচলিং, অৰ্থাৎ সি সুহুৰি বজাই বজাই গৈছিলে। দ্য ডাষ্টি অল্ড বুক, যিখন ধূলিৰে পৰিপূৰ্ণ পুৰণি কিতাপখন, টাক বেনিথ হিজ আৰ্ম, তাৰ কিলাকটিৰ মাজত ভৰাই লৈ সি সুহুৰি বজাই বজাই নিজৰ যিটো স্কুল অৰ্থাৎ নিজৰ ৰুমলৈ গুচি গৈছিলে। মাৰ্গী ৱেণ্ট ইন টু দ্য স্কুল ৰুম, মাৰ্গীও তেতিয়া নিজৰ স্কুল ৰুমলৈ গ'ল। ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম, আৰু এইটো ক'ত আছিলে? তাইৰ বেডৰুমৰ পিছতে আছিলে তাইৰ স্কুল ৰুমটো। কি কৈছে? দ্য মেকানিকেল টিচাৰ ৱাজ অন এণ্ড ৱেইটিং ফৰ হাৰ, মেকানিকেল টিচাৰজনে তাইৰ বাবে কি হৈছিলে? ৱেইট কৰি আছিলে কম্পিউটাৰ স্ক্ৰীণত। ইট ৱাজ অলৱেজ অন এট দ্য ছেইম টাইম, আৰু সদায় এইটো নিৰ্দিষ্ট সময়ত তেওঁ আহে। এভৰি ডে, প্ৰত্যেক দিনাই, এক্সেপ্ট ছেটাৰডে আৰু ছানডে। তো ছেটাৰডে আৰু ছানডেক বাদ দি মেকানিকেল টিচাৰজনে তাৰ নিৰ্দিষ্ট সময়ত সদায় কম্পিউটাৰ স্ক্ৰীণত ৱেইট কৰি থাকে। এই কুৱেশ্যনটো আহে যে কোনদিনা নাথাকে? এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে, এইটো কিন্তু MCQ আৰু শ্বৰ্ট কুৱেশ্যন আহি থাকে, তোমালোকে এইটো মাৰ্ক কৰি ৰাখিবা। নেক্সট কি দিছে? বিকজ হাৰ মাদাৰ ছেড, তাৰ মাকে কি বুলি কৈছিলে? লিটল গাৰ্ল লাৰ্ণ বেটাৰ ইফ দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ, অৰ্থাৎ নিয়মিতভাৱে যদি শিকে তেতিয়াহ'লে এজনী সৰু ছোৱালীয়ে বেছি ভালকৈ শিকিব পাৰে। দ্য স্ক্ৰীণ ৱাজ লিট আপ, অৰ্থাৎ কম্পিউটাৰ স্ক্ৰীণটো টিপটাপ কৰি আছিলে। এণ্ড ইট ছেড, আৰু কি কৈছিলে? টুডেজ এৰিথমেটিক লেচন ইজ অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন। প্ৰপাৰ ফ্ৰেকশ্যন মানে হৈছে প্ৰকৃত ভগ্নাংশ, অৰ্থাৎ তেওঁলোকে গণিতৰ এটা বিষয়বস্তু পঢ়াব কোনটো? অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন, অৰ্থাৎ প্ৰকৃত ভগ্নাংশৰ যোগ। প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন দ্য প্ৰপাৰ শ্লট, তোমাৰ যোৱাকালিৰ যিখিনি গৃহকাৰ্য আছিলে সেইটো প্ৰপাৰ শ্লট, যিটো নিৰ্দিষ্ট খালী অংশ আছে তাত তুমি কি কৰা? পুট কৰা। নেক্সট আহিলে 10, একেবাৰে লাষ্ট। ইয়াত আছে মাৰ্গী ডিড ছ' উইথ এ চাই, মাৰ্গীয়ে এইখিনি কামখিনি কৰিলে উইথ এ চাই, অৰ্থাৎ হুমুনিয়া মাৰি। চি ৱাজ থিংকিং এবাউট দ্য অল্ড স্কুল, তাই তেতিয়াও কিহৰ বিষয়ে ভাবি আছিলে? সেই পুৰণি দিনৰ স্কুলৰ কথা ভাবি আছিলে। দে হেড হুৱেন হাৰ গ্ৰেণ্ডফাদাৰ ৱাজ এ লিটল বয়, যেতিয়া তেওঁলোকৰ ককাকৰ ককা অৰ্থাৎ আজু ককা কি আছিলে? একেবাৰে সৰু আছিলে, আৰু সেই সময়ত তেওঁলোকে যিখন স্কুললৈ গৈছিলে সেই স্কুলখনৰ কথা মাৰ্গীয়ে কি কৰিছিলে? তেতিয়াও ভাবি আছিলে। অল দ্য কিডছ ফ্ৰম দ্য হোল নাইবাৰহুড কেম, যে সকলোবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে নাইবাৰহুড কম, ওচৰ চুবুৰীয়াৰ সকলো ল'ৰা ছোৱালীয়ে তালৈ যায়। লাফিং এণ্ড চাউটিং, তেওঁলোকে কি কৰে? হাঁহি ধেমালি কৰে, চিঞৰে। ইন দ্য স্কুল ৱাৰ্ড, স্কুলৰ চৌহদৰ ভিতৰত। চিটিং টুগেডাৰ ইন দ্য স্কুল ৰুম, তেওঁলোকে স্কুলৰ ৰুমত একেলগে বহে। গ'য়িং হোম টুগেডাৰ, আৰু একেলগে স্কুলৰ পৰা যায়। এট দ্য এণ্ড অফ দ্য ডে, যেতিয়া দিনটো শেষ হয়, অৰ্থাৎ স্কুল যেতিয়া ছুটি হয়। দে লাৰ্ণ দ্য ছেম থিংছ, তেওঁলোকে একেখিনি কথাকে শিকে। ছ' দে কুড হেল্প ওৱান আনাডাৰ, গতিকে তেওঁলোকে এজনে সিজনক কি কৰিব পাৰে? সহায় কৰিব পাৰে। উইথ দ্য হোমৱৰ্ক এণ্ড টক এবাউট ইট, যে হোমৱৰ্কৰ ক্ষেত্ৰত তেওঁলোকে এজনে সিজনক সহায় কৰিব পাৰে। এণ্ড টক এবাউট ইট, আৰু ইয়াৰ বিষয়ে তেওঁলোকে কি কৰে? বিষয়বস্তুৰ বিষয়ে আলোচনা কৰিব পাৰে। এণ্ড দ্য টিচাৰ ৱেজ পিপুল, আৰু লগতে তেওঁলোকৰ শিক্ষকবিলাকো কি আছিলে? মানুহ আছিলে। দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লাছিং, মেকানিকেল টিচাৰজনে পুনৰ আকৌ কি কৈছে? ফ্লাছ হৈছে। অন দ্য স্ক্ৰীণত কি কৈছে? হুৱেন উই এড ফ্ৰেকশ্যন 1/2 এণ্ড 1/4, যেতিয়া আমি এইখিনি কৈ আছে, যেতিয়া আমি 1/2 আৰু 1/4 ভগ্নাংশবিলাক যোগ কৰোঁ। মাৰ্গী ৱাজ থিংকিং এবাউট হাউ দ্য কিডছ মাষ্ট হেভ লাভ, যে সেই সময়ত মাৰ্গীয়ে কি ভাবি আছিলে? সেই সময়ত ল'ৰা ছোৱালীবোৰ কিমান সুখী আছিলে। ইট ইন দ্য অল্ড ডেজ, পুৰণি কালত। চি ৱাজ থিংকিং এবাউট দ্য ফান দে হেড, আৰু তেওঁলোকে সেইটো সময়ত কি হাঁহি ধেমালি কৰিছিল সেই বিষয়ে তাই কি কৰিছিলে? ভাবি আছিলে। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে দ্য ফান দে হেড চেপ্টাৰটোৰ সম্পূৰ্ণ অসমীয়ালৈ অনুবাদ মই তোমালোকলৈ আগবঢ়ালোঁ। আৰু ইয়াৰ পিছতে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পৰা বিভিন্ন ধৰণৰ শ্বৰ্ট কুৱেশ্যন আৰু MCQ তোমালোকলৈ আগবঢ়াম মোৰ চেনেলৰ থ্ৰুৱেদি। আৰু কোনোবা যদি নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ন'টিফিকেশ্যনটো অন কৰি ল'বা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট, যাতে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লাভ কৰি থাকা। আৰু লগতে বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত পাবা তোমালোকে। মই তোমালোকলৈ এই চেপ্টাৰটোৰ পৰা যিখিনি তোমালোকৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' আগবঢ়াম, লগতে এই এনচাৰখিনিও কৰি দেখাম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।